নমস্কাৰ ৰাইজ। ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাৰ প্ৰথম শীৰ্ষ 5জনৰ ভিতৰত প্ৰথমত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী। 55.4%। চাওক, তেখেতে যদি কিবা বেয়া কাম কৰিলে হয় আজি শ্ৰেষ্ঠ তালিকাত নাহিলেহেঁতেন। আৰু তেখেতে অসমতো ভাল কাম কৰিছে। আনকি প্ৰধানমন্ত্ৰী হ'বলৈ মোৰ মতে ক'বলৈ গ'লে তেখেতক প্ৰধানমন্ত্ৰীৰ আসনখনো দিব লাগে অনাগত দিনত। আৰু দিলে ভাৰত বিশ্বৰ ভিতৰতে অন্যতম এখন দেশ হ'ব যদি হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী হয়। যেনেকৈ অসম এতিয়া শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসম আহিছে, সেনেকৈ ভাৰতবৰ্ষ দেশখনে পৃথিৱীৰ ভিতৰতে অন্য এখন বিশেষ দেশ হ'ব যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰধানমন্ত্ৰী হয়। জয় আই অসম, জয় হিন্দ, জয় ভাৰত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।